জুবিন গাৰ্গ আমাৰ সকলোৰে জনশিল্পী আছিলে। তেখেতৰ যিখিনি সৃষ্টি আছিলে এই সৃষ্টিসমূহ আমাৰ মাজত বহু যুগৰ যুগলৈ থাকিব আৰু সেয়ে আজি সভাখনৰ আৰম্ভণিতে তেখেতে যিটো গীত সকলোৱে আওৰাইছে বা সকলোৱে গাইছে সেই গীতেৰে আমি আজি এই কাৰ্যসূচীটো আমি শুভাৰম্ভ কৰিছোঁ। আজি আমাৰ 57 নম্বৰ ৱাৰ্ডৰ পাৰিষদ কবিতা শৰ্মা ডাঙৰীয়ানে যি আমি পাৰিষদ পুঁজি দিছিলোঁ, সেই পাৰিষদ পুঁজিৰে দুটাকে পথ, আমাৰ বৰুৱা কেন্দুগুৰি বৰুৱা পথ আৰু আপোনাৰ নামঘৰৰ পথ, আৰু কেন্দুগুৰি যিটো নামঘৰ আছে তাৰ কমিউনিটি হল আমি আজি শুভ উদ্বোধনী কৰিলোঁ। এই দুটা ৰাস্তাৰে বহুখিনি মানুহ অহা যোৱা কৰে। আজি সেই মানুহখিনিৰ যিখিনি কষ্ট আছে সেই কষ্টখিনি লাঘৱ হ'ল আৰু বাকীখিনি আৰু অলপ ৰাস্তা আছে সেইখিনি বনাই দিয়াৰ কাৰণে কবিতা শৰ্মা ডাঙৰীয়ানে পদক্ষেপ গ্ৰহণ কৰিব। আৰু এই কমিউনিটি হলটো যিটো আমি নামঘৰৰ কৰিলোঁ, এই নামঘৰটোৰ অৱস্থাটো খুব শোচনীয় আছিলে। আমাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে আমি যিটো আমি কওঁ সদায় আমি 4টা পথ আমি চিন্তা কৰোঁ, সেয়ে আমি ইয়াৰে পথ আৰু ইয়াৰ যি নামঘৰৰ যি উন্নয়ন আছিল সেইখিনি আমি কৰিবলৈ আমি সক্ষম হৈছোঁ। প্ৰথম অৱস্থাত আমি 20 লাখকৈ প্ৰতিটো ৱাৰ্ডত যি আমি দিছিলোঁ তাৰে এই নামঘৰৰ কামখিনি আৰম্ভ কৰিছিলে, সেইখিনি পৰ্যাপ্ত পৰিমাণে নাছিলে। পৰৱৰ্তী সময়ত আকৌ আমি যিটো আমি 1 কোটি টকাকৈ আমি প্ৰতিটো পাৰিষদ পুঁজি হিচাপে আমি দিছিলোঁ, তাৰো পৰা 14 লাখ টকা দি প্ৰায় 37 লাখ টকা এই সুন্দৰভাৱে এই কমিউনিটি হলটো নিৰ্মাণ কৰিছে। আৰু নামঘৰৰ পৰিচালনা সমিতি তেওঁলোকৰ নিজৰ প্ৰচেষ্টা আৰু সকলো ৰাইজৰ দান বৰঙণিৰে ওপৰত এই কমিউনিটি হলৰ ওপৰতে নামঘৰটো সুন্দৰভাৱে নিৰ্মাণ কৰিছে। এই সুন্দৰ ব্যৱস্থাৰে যেতিয়া কাম এটা আৰম্ভ হয় আৰু ভাল মনেৰে কাম কৰি এইটো সুন্দৰভাৱে হয়, তো সেইকাৰণে গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ধৰণৰ আমি ৰাস্তা ঘাট আমি নিৰ্মাণ কৰি আছোঁ। পৰৱৰ্তীখন আমি আকৌ 80 লাখ টকাকৈ প্ৰতিটো ৱাৰ্ডত আমি দিবলৈ আমি আগবাঢ়িছোঁ আৰু কিছু ৰাস্তাৰ কাম আমাৰ আৰম্ভ হৈছে। আজি আমি প্ৰায় প্ৰতিটো ৱাৰ্ডত সৰু সৰুকৈ আমি কিছুমান মহিলা সমিতি, কিছুমান নামঘৰ, কিছুমান ক্লাব, কিছুমান লাইব্ৰেৰীত আমি 2-4টাকৈ আমি কমিউনিটি হল দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেইখিনি কাম আমাৰ টেণ্ডাৰ হৈছে। ইয়াৰ লগে লগে যিবিলাক শৌচালয় আছিলে, আমাৰ ডাঙৰ ডাঙৰ শৌচালয় প্ৰতিটো ৱাৰ্ডত 60টা শৌচালয় দিছিলোঁ, সেইখিনি কিছু ক্ষেত্ৰত আমাৰ জাগাৰ এটা অভাৱ আছিলে, ডাঙৰ জাগা। এতিয়া আমি প্ৰতিটো অনুষ্ঠানতে আইসকলে যদি নামঘৰলৈকে যায় এই বাথৰুমটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি এটা নামঘৰ বনাই যাব 3 লাখ 4 লাখ টকাৰ ভিতৰত, সেনেকৈ প্ৰতিটো ৱাৰ্ডত 4টা 5টাকৈ আমি এনেধৰণৰ আমাৰ ৰাজহুৱা শৌচালয় আমি নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তো এনেধৰণৰ আমি যদি হিচাপ কৰোঁ, যদি আমি এভাৰেজ যদি প্ৰতিটো ৱাৰ্ডত যদি আমি শৌচালয় যদি আমি 4টাৰ পৰা ধৰোঁ, তেন্তে 60টা ৱাৰ্ডত 240টাকৈ আমি শৌচালয় আমি বনাবলৈ সক্ষম হওঁ। ঠিক তেনে কমিউনিটি হল যদি 2টা বা 3টা আমি ধৰোঁ, প্ৰায় 200 মান আমি এনেদৰে বনাব পাৰিম। তো এনেধৰণৰ ব্যৱস্থাৰে গুৱাহাটী পৌৰ নিগমে কাম আৰম্ভ কৰিছে। আমি আশা কৰিছোঁ যে আৰু অধিক আমি কাম কৰিব পাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তত্বাৱধানত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈছে। এই উন্নয়ন দেখি ৰাইজে সুন্দৰভাৱে সকলোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিছে আৰু বিৰোধীয়ে সেইটো এটা হিংসাৰ ভাৱেৰে চাইছে। সেয়ে আমি সকলোকে উন্নয়নৰ দিশত আগবঢ়া অসমখনক যেন আৰু আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে সকলোৰে আমি আশীৰ্বাদ আৰু সহায় সহযোগ কামনা কৰিছোঁ। ৰাস্তাটো কিমান বাজেট? ৰাস্তাটো আমাৰ যিটো আমাৰ আছিলে এইটো আমাৰ প্ৰায় 150 মিটাৰ আছিলে, 110 মিটাৰ আমি বনাইছিলোঁ। সেইটো প্ৰায় আমাৰ 12 লাখ 13 লাখ টকা আমাৰ পৰিছিলে। আৰু ঠিক তেনেদৰে আমাৰ এইটো যিটো আছে 90 মিটাৰ আছিলে আমাৰ বৰুৱা পথত 19 লাখ আছিল, এইটো আমাৰ 19 লাখ টকা আছে। তো সেনেধৰণৰ ব্যৱস্থা আৰু কমিউনিটি হলটো আমি সভাঘৰৰ আমাৰ যিটো আগতে আমি 20 লাখ টকা দিছিল সেইটো কম হোৱাৰ কাৰণে আৰু পাৰিষদ কবিতা শৰ্মা ডাঙৰীয়াই 14 লাখ টকা দিছে, প্ৰায় 35 লাখ 35 লাখ টকা এতিয়া লাগিছে। তো নিশ্চয় সুন্দৰভাৱে লাগিছে আৰু 35 লাখ টকা লগোৱা কিন্তু গুৱাহাটীত এনেধৰণৰ কমিউনিটি হল আমাৰ বনোৱা নাই এতিয়ালৈ, এইটোৱে চাগে প্ৰথম আমি বনাবলৈ সক্ষম হৈছোঁ। ভাল লাগিছে। জনপ্ৰতিনিধি হিচাপে ৰাইজে বিশ্বাস কৰি পেলাই আমাক আগুৱাই দিয়ে আৰু তাৰে যদি প্ৰতিদান হিচাপে আমি কিবা অলপ কৰিব পাৰোঁ তেতিয়াই আচলতে খুব ভাল লাগে। খুবেই নিজকে সৌভাগ্যৱান যেন লাগে যে কিবা এটা কৰিব পাৰিছোঁ। কিমান টকাৰ বাজেট আছিল? আপোনাৰ ইতিমধ্যে কৈছে যিটো আমাৰ কমিউনিটি হল আছিলে পোন প্ৰথমবাৰৰ বাবে আমাক যেতিয়া পাৰিষদ হৈ আহিছিলোঁ 20 লাখ টকাকে প্ৰতিটো ৱাৰ্ডত দিছিলে, তেতিয়া আমি কামটো আৰম্ভ কৰিছিলোঁ। কিন্তু পিছৰ পৰ্যায়ত যেতিয়া আমি গম পালোঁ যে 20 লাখ টকাত গোটেইটো সম্পূৰ্ণ নহ'ব, যিহেতু মন্দিৰটোও আছে ঠাইখিনিও কম হ'ব, তেতিয়া 1 কোটি টকাকে প্ৰতিটো ৱাৰ্ডত পাৰিষদ পুঁজি দিয়া হৈছিলে। আৰু সেই পুঁজিৰ পৰাই এষ্টিমেট কৰি যে আমি চালোঁ
আৰু 14 লাখ মানে প্ৰায় 34 লাখ টকা দি পেলাই আৰু এই গোটেই কমিউনিটি হলটো সম্পূৰ্ণ কৰা গৈছে। পদ দুটাত এটাত আপোনাৰ 8 লাখ টকা আছিলে আপোনাৰ যিটো বৰুৱা পথ, আৰু যিটো আপোনাৰ কেন্দুগুৰি নামঘৰ পথ এইটোত প্ৰায় আপোনাৰ 17 পৰা 19 লাখ টকা, মই একজেক্ট হেৰিটো পাহৰিছো, তাৰে ভিতৰত এই ৰাস্তাটো হৈছে। আজি ৰাইজৰ বাবে মুকলি কৰি দিয়া গৈছে। পথ কেটি মানে প্ৰায় কিছুদিন আগতে সম্পূৰ্ণ হৈছিলে। কিছু অসুবিধাও আছে, যেনে পাহাৰৰ ৰাস্তা, বৰষুণৰ কথা থাকে, তো বহুখিনি বিপদ বিঘিনি নেওচি ৰাস্তা সম্পূৰ্ণ কৰা গৈছিলে। আধাৰশিলা যিহেতু আমি আগতে কৰিছিলোৱে, আজি ৰাইজৰ বাবে আমি মুকলি কৰি দিছো। লগতে আপোনাৰ যিটো কমিউনিটি হলটোৰ ওপৰতো নামঘৰটিও আছে। এতিয়া চাব গ'লে মানে খুব ভাল লগা এক পৰিৱেশ হৈছে কমিউনিটি হলটিৰ। ইয়াৰ পৰা বৃহত্তৰ কেন্দুগুৰিবাসী ৰাইজৰ মানে খুব ভাল হ'ব বুলি মই আশা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।